অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব। সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে। তাক আমি খালী কৰিব লাগে যাতে ৰাইজৰ কামত ব্যৱহাৰ হ'ব পাৰে। ওপৰত উচ্ছেদ অভিযান 80% সম্পূৰ্ণ হৈছে। গধূলি 5 বজালৈ 20% সম্পূৰ্ণ হ'ব। 90% ৰাইজে নিজে আঁতৰি গৈছে। বাকী 10%হে আমি উচ্ছেদ কৰিবলগীয়া হৈছে। উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে, কিন্তু আমি আমাৰ যিটো লক্ষ্য যে অসমৰ যিমান ভূমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে তাক আমি খালী কৰিব লাগে যাতে ৰাইজৰ কামত ব্যৱহাৰ হ'ব পাৰে। আজি 8 তাৰিখে চাপৰত উচ্ছেদ হ'ল। অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব। সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি